তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ৰেচন কাৰ্ড থকা সকলৰ কাৰণে আহি গৈছে বহুত ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকৰ বাবে বহুত ভাল খবৰ, কিয়নো আপোনালোকে যিটো ৰেচন কাৰ্ডেৰে মাহিলী আপোনালোকে প্ৰতি মাহে যেনেকুৱা আপোনালোকে চাউল দালি চেনি পাই আছে, তো এতিয়াৰে পৰা আপোনালোকে প্ৰতি মাহে 1000 কোটি টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত দিয়া হ'ব। প্ৰতি মাহে আপোনালোকে 1000 কোটি টকা আপোনালোকে লাভ কৰিব। এইটো কিন্তু মই কোৱা কথা নাই, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে। চাউল দালি চেনিৰ লগত এতিয়াৰে পৰা আপোনালোকে 1000 কোটি টকা আপোনালোকে লাভ কৰিব ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত। তো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো এই ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ চাব। সকলো ডিটেইলছ জনাই দিম আপোনাক কি কৰিব লাগিব। আপোনালোকক এই 1000 টকাটো পাব লগা হ'লে আপোনাক কি কৰিব লাগিব সকলো ডিটেইলছ জনাই দিম। আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, কাৰণ সকলোৱে যাতে জানিব পাৰে যে ৰেচন কাৰ্ড থকা সকলে 1000 কোটি টকা নতুনকৈ আপোনালোকে পাব। আৰু এইটো কিন্তু 1 জুনৰ পৰা আৰম্ভ হ'ব। 1 জুনৰ পৰা কিন্তু আপোনালোকে এই যিটো 1000 টকা সেইটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড থকা সকলে জানিব পাৰে যে প্ৰতি মাহে 1000 টকাটো কেনেকৈ পাব, কি কৰিব লাগিব, সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন নতুনকৈ নটিফিকেশ্যন আহি গৈছে। তো এই নটিফিকেশ্যনত কি কোৱা হৈছে মই আপোনাক A to Z জনাই দি আছোঁ। চাগে তেওঁ লিখা আছে অসম কেবিনেট গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বিশেষ অন্য সেৱা দিন। চাগে কোৱা হৈছে বিশেষ অন্য সেৱা দিন 1 পৰা 20 জুন 2025 ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলৰ খাদ্য সুৰক্ষা সুনিশ্চিতকৰণেৰে PMJKAIৰ অধীনত এক বিশেষ পদক্ষেপ লৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। ইয়াতে কোৱা হৈছে ৰেচন কাৰ্ড থকা সকলে লাভ কৰিব প্ৰতি মাহে 1000 কোটি টকা। 1000 কোটি টকা আপোনালোকে লাভ কৰিব। আৰু এইটো কিন্তু আপোনালোকে 1 জুনৰ পৰা কিন্তু আৰম্ভ হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে ইয়াতে কোৱা হৈছে লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। কিয় ভাল খবৰ? চাগে আপোনালোকে ৰেচন কাৰ্ড থকা সকলে লাভ কৰিব প্ৰতি মাহে 1000 টকা। যেনেকুৱাকৈ আপোনালোকে চাউল পাই আছে প্ৰতি মাহে, এতিয়াৰে পৰা আপোনালোকে প্ৰতি মাহে পাব 1000 কোটি টকা। চাউলৰ লগত আপোনালোকে টকাও এতিয়াৰে পৰা বেংকত লাভ কৰিব। তাৰপিছত কোৱা হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰৰ আন এক সুবিধা। যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলৰ কাৰণে এইটো নতুন এটা সুবিধা আপোনাক দিয়া হ'ব। তাৰপিছত চাগে ইয়াতে কোৱা হৈছে দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সহায় দিবলৈ এই সিদ্ধান্ত চৰকাৰৰ। যিসকল দৰিদ্ৰ পৰিয়াল হয়, দুখীয়া পৰিয়াল হয়, দৰিদ্ৰ পৰিয়াল, সেইসকলক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত চৰকাৰৰ। বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে পাব 1000 কোটি টকা। যদি আপোনাৰ বছৰি আপোনাৰ যিটো ইনকাম, সেই বছৰি যিটো ইনকাম সেইটো যদি আপোনাৰ 2 লাখতকৈ কম হ'লেহে পাব এই 1000 টকা। যদি আপোনাৰ 2 লাখতকৈ কম হয় তো আপোনালোকে 1000 টকা লাভ কৰিব। আৰু যিসকলৰ বৰ্তমান ৰেচন কাৰ্ড আছে সেইসকলে কিন্তু 2 লাখতকৈ কমেই কিন্তু ইনকাম কৰে বছৰি। বাৰ্ষিক যিটো আয় 2 লাখতকৈ কমেই হয়। তো আপোনালোকে কিন্তু লাভ কৰিব যিসকলৰ ৰেচন কাৰ্ড আছে। তাৰপিছত ইয়াতে কোৱা হৈছে হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব। যিটো আপোনাৰ 1000 টকা, এই 1000 টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত ইয়াতে কোৱা হৈছে এই ধন, আপোনালোকে কোৱা হৈছে হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধন। চলিত বৰ্ষৰ 1 জুনৰ পৰাই আৰম্ভ হ'ব এই আঁচনি। ইয়াতে কোৱা হৈছে চলিত বৰ্ষৰ 1 জুনৰ পৰাই আৰম্ভ হ'ব এই আঁচনি। এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন। তো এটা আপোনাক আবেদন কৰিব লাগিব, অনলাইন এপ্লাই কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই সুবিধাটো লাভ কৰিব। তো কেনেকৈ কি কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব মই আপোনালোকক এইটো যে জনাই দিয়া আছোঁ, কেনেকৈ আবেদন কৰিব। ইয়াতে কোৱা হৈছে আৰু এই যিটো টকা 1000 টকা সেইটো পাব লগা হ'লে আপোনাক কিন্তু আবেদন কৰিব লাগিব। তাৰপিছত ইয়াতে কোৱা হৈছে ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগদানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন। ইয়াতে কোৱা হৈছে যিটো আপোনাৰ ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইট যিটো আছে কৰিব পাৰিব তাতে আপুনি আবেদন। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া কথা হ'ল আপোনালোকে আবেদন কৰিবলৈ আপোনাক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। যেতিয়া আপোনালোকে আবেদন কৰিব তো আবেদন কৰাৰ সময়ত আপোনাৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ইয়াতে আপোনাক কোৱা হৈছে। তো ছাৰ আবেদন কৰিবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, ইয়াতে আপোনাৰ চাগে কোৱা হৈছে প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড,
প্ৰথমতে আপোনাৰ ৰেচন কাৰ্ডখন লাগিব, আধাৰ কাৰ্ডখন লাগিব, তাৰপিছত বেংক পাছবুকখন লাগিব, তাৰপিছত আয়ৰ প্ৰমাণপত্ৰখন লাগিব, বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ। তো আপোনালোকে নিশ্চয় গম পালে। তো এইকেইখন ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। 1 নম্বৰ আপোনাৰ ৰেচন কাৰ্ডখন লাগিব, 2 নম্বৰ আধাৰ কাৰ্ডখন লাগিব, 3 নম্বৰ বেংকৰ পাছবুকখন লাগিব, 4 নম্বৰ আয়ৰ প্ৰমাণপত্ৰ মানে ইনকাম চাৰ্টিফিকেটখন লাগিব। যদি আপোনালোকে এতিয়ালৈকে ইনকাম চাৰ্টিফিকেট বনোৱা নাই তো সোনকালে আপোনালোকে ইনকাম চাৰ্টিফিকেটখন বনাই লওক। যদি আপোনাক ইনকাম চাৰ্টিফিকেটৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক বনাই দিম। আপোনালোকে 15 বা 20 দিনৰ ভিতৰতে আপোনালোকে যিটো ইনকাম চাৰ্টিফিকেট সেইটো আপোনালোকে পাই যাব। তো আপোনালোকে যদি ইনকাম চাৰ্টিফিকেট নাই আপোনালোকে বনাব পাৰিব। যদি আপোনাক ভিডিঅ' লাগে কমেণ্ট কৰি আপোনালোকে জনাব। তাৰপিছত বাসস্থানৰ প্ৰমাণপত্ৰ, তো বাসস্থানৰ প্ৰমাণপত্ৰ এটা লাগিব, তাৰপিছত মোবাইল নম্বৰটো লাগিব। তো বাসস্থানৰ প্ৰমাণপত্ৰ আপোনালোকে আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ ID এইবোৰ আপোনালোকে দিব পাৰিব। তাৰপিছত ইয়াতে কোৱা হৈছে হিতাধিকাৰীৰ বাবে KYC বাধ্যতামূলক কৰিছে চৰকাৰে। আপোনাৰ যিটো ৰেচন কাৰ্ডৰ যিটো KYCৰ কাম এইটো কিন্তু বহুত দিনে আৰম্ভ হৈ গৈছিলে। অলৰেডি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ KYC কেনেকৈ কৰিব, KYCটো কৰিব লাগিব, কেনেকৈ কৰিব লাগে, অলৰেডি কিন্তু মই ভিডিঅ' আপলোড কৰা আছে। আৰু সকলোৱে কিন্তু বৰ্তমান সকলোৱে কিন্তু কৰিছে KYC। যদিও আপোনালোকে কোনোবাই কৰা নাই তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে য'ৰ পৰা আপোনালোকে চাউল লৈ আহে তাতে গৈ আপোনালোকে KYCটো কৰি ল'ব। কাৰণ ইয়াতে বাধ্যতামূলক কৰিছে, হিতাধিকাৰীৰ বাবে KYC বাধ্যতামূলক কৰিছে চৰকাৰে। তাৰপিছত চাগে আপোনালোকে কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিলে বৃহৎ ঘোষণা। তো আপোনালোকে নিশ্চয় গম পালে এই যিটো ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এইটো আহিছে, যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলৰ কাৰণে বৃহৎ ঘোষণা কৰিছে। তো আপোনালোকে যদি ৰেচন কাৰ্ড আছে তো আপোনালোকে এতিয়াৰে পৰা আপোনালোকে যিটো 1000 টকা সেইটো লাভ কৰিব। আৰু সেই 1000 টকাটো পাব লগা হ'লে আপোনাক কিন্তু আবেদন কৰিব লাগিব। আবেদন আপোনালোকে 1 জুনৰ পৰা কৰিব পাৰিব। 1 জুনৰ পৰা আৰম্ভ হ'ব, সকলোকে কৰিব লাগিব। তো আপোনালোকে যদি কৰিব বিচাৰে তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। কাৰণ যেতিয়া মই ভিডিঅ' আপলোড কৰিম চবৰ প্ৰথম চাব পাৰিব, চবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো ৰেচন কাৰ্ড থকা সকলৰ কাৰণে কিন্তু বহুত ভাল খবৰ। কাৰণ 1000 কোটি টকা আপোনালোকে পাব, চাউলো পাব, আপোনালোকে চাউল দালি যিটো আপোনালোকে পাই আছে সেইটোতো আপোনালোকে পাবই পাব। ইয়াৰ লগত আপোনালোকে এতিয়াৰে পৰা আপোনালোকে 1000 কোটি টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। এইটো কিন্তু বহুত ভাল খবৰ হয়। তো আপোনালোকে যদি ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকে ৰেচন কাৰ্ড নাই সোনকালে বনাই ল'ব। ৰেচন কাৰ্ড থকা সকলেহে এই সুবিধাটো লাভ কৰিব। আৰু ইয়াতে কিন্তু আপোনাক আবেদন কৰিব লাগিব। যিটো ৱেবছাইটত আপোনালোকে এতিয়ালৈকে মুকলি হোৱা নাই, এইটো 1 তাৰিখৰ পৰা আৰম্ভ হ'ব, 1 জুনৰ পৰা আৰম্ভ হ'ব। তো যেতিয়া আৰম্ভ হ'ব ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে যদি আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তো আপোনালোকৰ বাবে বহুত ভাল খবৰ। আৰু আপোনাৰ যদি বেংক পাছবুক নাই তো সোনকালে আপোনালোকে বেংক পাছবুকখন বনাই ল'ব। বেংক পাছবুকখনৰ লগত কিন্তু আপোনাৰ আধাৰ কাৰ্ড যিটো আছে সেইটো কিন্তু আপোনালোকে লিংক কৰিব। যদি লিংক নকৰে তো আপোনালোকে কিন্তু টকাটো লাভ নকৰিব। কাৰণ চৰকাৰী যিটো টকা আপোনাক দিয়া হ'ব সেইটো আপোনাক DVD মাধ্যমেৰে আপোনাক দিয়া হ'ব। আৰু DVDটো আপোনাৰ কেতিয়া হ'ব, যেতিয়া আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ বেংক পাছবুকখনৰ লিংক হ'ব তেতিয়াহে আপোনাক দিব পাৰিব DVD মাধ্যমেৰে। ইয়াৰ আগত কিন্তু আপোনাক দিব নোৱাৰিব। তো আপোনালোকে যদি এতিয়ালৈকে বেংক পাছবুকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰা নাই তো আপোনালোকে কৰি ল'ব। আৰু আপোনালোকে যদি বেংক পাছবুকখন নাই তো সোনকালে আপোনালোকে বনাই ল'ব। তো আপোনাক যদি পইচা লাগে তো আপোনালোকে এইকেইটা কাম আপোনালোকে কৰি ল'ব। আৰু আপোনাক আবেদন কৰিব লাগিব, ডাইৰেক্ট কিন্তু আপোনাক নিদিয়ে, আবেদন কৰিব লাগিব। আবেদন কৰাৰ পিছতহে আপোনালোকে এই 1000 কোটি টকা আপোনালোকে লাভ কৰিব। তো 1 জুনত মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, সকলো ডিটেইলছ মই জনাই দিম। তো আপোনালোকে যদি মই এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। কাৰণ যেতিয়াই ভিডিঅ' আপলোড কৰিম চবৰ প্ৰথম চাব পাৰিব, চবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড থকা সকলে জানিব পাৰে যে 1000 টকাটো পাব লগা হ'লে কি কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব সকলোৱে যাতে জানিব পাৰে।